নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 29 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুছলমানক লৈ এইবাৰ বিশেষ মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। আমি হিন্দু মুছলমান হ'ব পাৰোঁ, কিন্তু আমি সকলো সমান। ভাৰতীয় মুছলমানসকলক লৈ সমাজখনক বিভ্ৰান্ত কৰা কৈছে। মুছলমান থাকিলে সমাজখন বিশৃংখল হ'ব বুলি মানুহৰ মনত ভয় সুমুৱাই দিয়া হৈছে। আৰু এইবাৰ মুছলমানক লৈ কৰিছে এই তাৎপৰ্যপূৰ্ণ মন্তব্য RSS প্ৰধান মোহন ভাগৱতে। RSS প্ৰধান মোহন ভাগৱতে মুছলমানক লৈ কৰা এই মন্তব্যক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে চৰ্চা। আমি হিন্দু মুছলমান হ'ব পাৰোঁ, কিন্তু আমি প্ৰকৃততে মানুহ হ'ব লাগে। আমি সকলো সমান, হিন্দু মুছলমান বুলি কোনো কথা নাই। এইদৰে মুছলমানক লৈ মন্তব্য কৰিছে মোহন ভাগৱতে। লগতে মোহন ভাগৱতৰ মন্তব্য, পৰ্যাপ্ত জনসংখ্যাৰ বাবে 3টা সন্তান জন্ম দিয়ক। RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে চৰ্চা। বিজেপিৰ বিপৰীতে এইবাৰ মুছলমানক লৈ এইদৰে মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। আৰু লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ কটাক্ষ RSS প্ৰধান মোহন ভাগৱতৰ। ইংৰাজী ভাষা প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহক কটাক্ষ RSS প্ৰধান মোহন ভাগৱতৰ। অমিত শ্বাহে কৈছিল, এই দেশত এনেকুৱা এক সমাজ নিৰ্মাণ হ'ব য'ত ইংৰাজী কোৱাসকলে লাজ পাব। অমিত শ্বাহৰ এই মন্তব্যৰ বিপৰীতে মোহন ভাগৱতৰ মন্তব্য, ইংৰাজী এটা ভাষা শিক্ষাৰ ক্ষেত্ৰত কি আপত্তি আছে? ইংৰাজীত যথেষ্ট পঢ়িছোঁ, মোৰ হিন্দু সংস্কাৰত একো প্ৰভাৱ পৰা নাই। মোহন ভাগৱত RSSৰ মন্তব্য। আৰু RSS বনাম এইবাৰ বিজেপি। আন এটা ব্ৰেকিং নিউজ, পৰিৱৰ্তনৰ উন্নয়নৰ গংগাত উঠি গ'ল গুৱাহাটী মহানগৰী। এজাক বৰষুণতেই মহানগৰৰ ৰাজপথত সাঁতৰিব পৰা পানী। বৰষুণ আৰু বানত স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী। ৰাজপথতেই আবদ্ধ শ শ বাহন। স্তব্ধ গুৱাহাটী মহানগৰীৰ সাধাৰণ জীৱন যাপন। এজাক বৰষুণৰ পিছতেই সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। চৰকাৰৰ উন্নয়নৰ শ্লোগানৰ বিপৰীতে গুৱাহাটী মহানগৰীত এতিয়া কেৱল পানী আৰু পানী। সাঁতৰিব পৰা পানী এতিয়া গুৱাহাটী মহানগৰীত। সাধাৰণ জীৱন যাপন নায়েই গুৱাহাটী মহানগৰীত। আৰু গুৱাহাটী মহানগৰীত এই কৃত্ৰিম বানৰ মাজতেই যোৱা নিশা অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুৰণি ভিডিঅ' এটা ভাইৰেল হৈ পৰিছে। অসাৰ হ'ল বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি। গুৱাহাটীত বানৰ বিভীষিকাৰ মাজতেই পুৰণি এটা ভিডিঅ' ভাইৰেল হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইটামান বছৰ আগত কৈছিল গুৱাহাটী মহানগৰীত 5 বছৰৰ ভিতৰত বানমুক্ত কৰা হ'ব, কিন্তু তাৰ বিপৰীত দৃশ্য আজিও দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। এজাক বৰষুণৰ পিছতেই সৰ্বসাধাৰণ ৰাইজৰ জনজীৱন স্তব্ধ হৈ পৰিছে। আৰু ভয়ংকৰ বানত এজন লোকৰ পুনৰ মৃত্যু হৈছে গুৱাহাটী মহানগৰীত। মুঠতে গুৱাহাটী মহানগৰীত এতিয়া সাগৰ সদৃশ পৰিৱেশ। আৰু আনপিনে 24 ঘণ্টাৰ বাবে গুৱাহাটীবাসীক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী জাননী জাৰি কৰা হৈছে। পুনৰ গুৱাহাটী মহানগৰীত হ'ব পাৰে বৰষুণ আৰু সৃষ্টি হ'ব পাৰে অধিক প্ৰলয়নকাৰী বানৰ। এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীক লৈ। 24 ঘণ্টাত গুৱাহাটীত বতৰে ল'ব কাল ৰূপ। ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জৰুৰী জাননী জাৰি কৰা হৈছে। 24 ঘণ্টাৰ বাবে সাজু হ'ব লাগিব গুৱাহাটীত থকা জনতা। যিকোনো ঠাইত কৃত্ৰিম বানে ল'ব পাৰে ভয়াৱহ ৰূপ। ভয়াৱহ যান জঁটৰ কবলত পৰিব মহানগৰবাসী। পাহাৰীয়া এলেকাত হ'ব পাৰে ভূমিস্খলনৰ ঘটনা। সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান। অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। পাহাৰত থকা জনতা থাকিব লাগিব এলাৰ্টত। ভয়াৱহ পৰিস্থিতিৰ সৈতে মুঠতে মোকাবিলা কৰিব লাগিব গুৱাহাটী মহানগৰবাসী। সকলোকে সাজু হ'বলৈ আহ্বান জনোৱা হৈছে। আৰু আনপিনে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ পিছতেই গুৱাহাটী মহানগৰৰ সৰ্বসাধাৰণ ৰাইজ আৰু বিৰোধীয়ে এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিজেপি চৰকাৰ। বিজেপি চৰকাৰক এতিয়া দোষাৰোপ কৰিছে বিৰোধীয়ে। বিজেপিয়ে কেৱল উন্নয়নৰ কথা কয়, কিন্তু কামত একো নকৰে, আৰু যাৰ বাবে আজি গুৱাহাটী মহানগৰীত এনে পৰিৱেশৰ সৃষ্টি হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ
বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 6 নং দফা বিজেপি চৰকাৰে আখৰে আখৰে পালন কৰিম বুলি কৈছিল, কিন্তু এতিয়া 6 নং দফা ক'ত গ'ল? বিজেপি চৰকাৰ কিয় বিফল হ'ল? এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক স্পষ্টীকৰণ দিব লাগে। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ চৰকাৰ হ'লে অসম ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত থাকিব আৰু এইদৰে সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, যোৱা নিশা অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বাবে নিৰ্মাণ কৰা অস্থায়ী পেণ্ডেলৰ নামত কোটি কোটি টকা খৰচ কৰিছে ৰাজ্য চৰকাৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বাবে নিৰ্মাণ কৰা অস্থায়ী পেণ্ডেলৰ নামত কোটি কোটি টকা খৰচ সন্দৰ্ভত সৰব ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰ। ৰাইজৰ টকা এতিয়া অদৰকাৰী কামত খৰচ কৰিছে ভাৰতীয় জনতা পাৰ্টি। এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজৰ দল। অন্য এটা খবৰ, অসমত সম্প্ৰীতিৰে থাকিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টিক আঁতৰাব লাগিব। 2026 চনৰ বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে অসমৰ পৰা খেদিব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু সাম্প্ৰদায়িক বিজেপিক। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিৰোধী দলসমূহ একলগ হ'ব পৰা নাই এতিয়ালৈকে। কংগ্ৰেছে মিত্ৰতাৰ সিদ্ধান্ত লোৱাৰ দিনাই আমাৰ মাজত একতা চিৰস্থায়ী হ'ব। এইদৰে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বিতৰ্কিত ছয়দা হামিদৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি বিধায়ক দিগন্ত কলিতা। ছয়দা হামিদ কংগ্ৰেছৰ এজেণ্ট। ছয়দা হামিদে অসমৰ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে। ৰাস্তা নোহোৱাকৈ MP ফাণ্ডৰ টকা খোৱা মানুহজনে বিৰোধী সন্মিলিত মৰ্চাৰ নেতৃত্ব লৈছে। বিজেপি বিধায়ক দিগন্ত কলিতাৰ এই কটাক্ষ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি হিন্দু মুছলমানৰ মাটি কিনা বেচাক লৈ SOP প্ৰকাশ কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ সেই SOP প্ৰকাশ কৰাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীয়ে এতিয়া চাব মাটি কিনা বেচাৰ কাম। তুকলকি কাণ্ড কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি কিনা বেচাক লৈ কেবিনেটৰ সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ, ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল যোৰহাট। ভাৰতীয় চাহ বোৰ্ডৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী। তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদত ক্ষুব্ধ খেতিয়ক। বাগিচাৰ কলঘৰসমূহে কেঁচা চাহপাতৰ উচিত দাম নিদিয়াত ক্ষোভ প্ৰকাশ। ন্যায্যপ্ৰাপ্তিৰ দাবীত ক্ষুব্ধ খেতিয়কৰ এই তীব্ৰ প্ৰতিবাদ। ইছলাম ধৰ্মাৱলম্বী লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, জুম্মা নামাজৰ পূৰ্বে জমিয়ত উলেমা ই হিন্দৰ জাননী। লাখ লাখ মুছলমানে কৰক এই কাম। আজি মুছলমান লোকৰ পবিত্ৰ জুম্মা নামাজৰ পূৰ্বে জমিয়ত উলেমাৰ জাননী। ৰাজ্যজুৰি লাখ লাখ মুছলমানলৈ জমিয়ত উলেমাৰ আহ্বান। ভয়ংকৰ সমস্যা বৃদ্ধি পাবলৈ গৈ আছে সমগ্ৰ ভাৰতবৰ্ষত। মুছলমান সকলৰ অৱস্থা কঠিন হৈ পৰিছে। কল্পনা অতীত সমস্যাৰ মাজত সোমাই পৰিছে মুছলমান ৰাইজ। এই সময়ত আল্লাহৰ দয়া আৰু কৰোণাৰ বাহিৰে আৰু একো নাই। মছজিদে সকলো মুছলমানে কৰক দুৱা। ঘৰে ঘৰে মুছলমান মহিলাই আদায় কৰক খতমে ইউনুছ। আল্লাহৰ ওচৰত শৰণাপন্ন হৈ আদায় কৰক দুৱা। সকলো মুছলমানক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে জমিয়ত উলেমাই আৰু ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ এই বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে জমিয়ত উলেমাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গোমাংস। গোৱালপাৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা গোমাংস। বৃহত্তৰ মুছলমান সমাজে লৈছে এই ডাঙৰ সিদ্ধান্ত। সম্পূৰ্ণৰূপে চৰ অঞ্চলতো নিষিদ্ধ ঘোষণা কৰা হৈছে গোমাংস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিষিদ্ধ হ'ল গোমাংস। আজিৰে পৰা কোনো হোটেলত নাপাব গোমাংস। বজাৰ বা মুক্ত এলেকাত বিক্ৰীও নহ'ব এই মাংস। নীতি উলংঘা কৰিলেই আইনৰ যোগেদি দিয়া হ'ব শাস্তি। কংগ্ৰেছী জেকিৰুল ইছলামৰ নেতৃত্বত বৃহৎ সভা। পশ্চিম গোৱালপাৰা আমবাৰী জিলা পৰিষদৰ সদস্য জেকিৰুল। আমবাৰী মাৰকুলা নলংগা ৰৌমাৰীত এই সিদ্ধান্ত। ৰাসৰি খানখোৱা গাঁও পঞ্চায়তে ল'লে এই ডাঙৰ সিদ্ধান্ত। গোৱালপাৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হ'ল গোমাংস।
এটা পলিটিক্যাল ব্রেকিং নিউজ বিহাৰত পিছুৱাব নেকি পাছোৱান আসনৰ সংখ্যাক লৈ হতাশ এনডিএৰ সহযোগী এখন আসন বেছিকৈ দি টুপি পিন্ধালে নেকি নীতিশ কুমাৰক বিহাৰৰ বিধানসভা নিৰ্বাচনক লৈ আসন ভাগ বটোৱাৰা প্ৰায় সম্পূৰ্ণ হৈছে এনডিএ মিত্ৰজোঁটৰ আৰু এনডিএ মিত্ৰজোঁটৰ আসন ভগোৱাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে চিৰাগ পাছোৱান তাৰ বিপৰীতে এখন আসন বেছি দিছে নীতিশ কুমাৰক তাক লৈ এতিয়া চৰ্চা চলিছে নীতিশক এতিয়া পুনৰবাৰ টুপি পিন্ধাব খুজিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে 2025 বৰ্ষতেই অৰ্থাৎ এই বৰ্ষতেই অনুষ্ঠিত হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ বিজেপি এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে এফালে ৰাহুল গান্ধীৰ বৃহৎ ৰেলী আৰু আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বজাইছে নিৰ্বাচনৰ ৰণডংকা বিহাৰত দিবলৈছো এটা ব্ৰেকিং নিউজ যোৱা নিশা অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত উপস্থিত হোৱাৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কেইটামান প্ৰশ্ন লুৰিণজ্যোতি গগৈয়ে ফেচবুকত এইদৰে প্ৰশ্ন উত্থাপন কৰে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম আগমনক আমি অসম জাতীয় পৰিষদে আদৰণি জনাওঁ লগতে ভাৰতৰ গৃহমন্ত্ৰী হিচাপে তেখেতে নিজে তথা তেখেতৰ দল বিজেপিয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত ৰাইজৰ হৈ কেইটামান প্ৰশ্ন তেখেতৰ বাবে উপস্থাপন কৰা হ'ল আশা কৰোঁ তেখেতে নিজৰ অসম ভ্ৰমণ কালত উক্ত প্ৰশ্নসমূহৰ উত্তৰ দিব প্ৰশ্নসমূহ হ'ল শ্ৰী অমিত শ্বাহে 2019 চনত সংসদত ঘোষণা কৰিছিল যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন দাড়ি কমা কৰ্তন নকৰাকৈ ৰূপায়ণ কৰা হ'ব কৰিলেনে প্ৰশ্ন কৰিছে লুৰিণজ্যোতিয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে সকলো অবৈধ বাংলাদেশীয়ে সেই বছৰৰ 16 মেৰ পিছত ভাৰত এৰি যাব লাগিব প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি পালনৰ প্ৰাথমিক দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হ'লনে তৃতীয় প্ৰশ্ন 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰলৈ আহি 15 মাৰ্চৰ দিনা গুৱাহাটীৰ খানাপাৰাত অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিল যে স্যাটেলাইট প্ৰযুক্তি ব্যৱহাৰ কৰি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহ চিনাক্ত কৰি ব্ৰহ্মপুত্ৰৰ চৌদিশে কিছুমান পুখুৰী খান্দি নৈৰ পানী সেই পুখুৰীসমূহলৈ বুৱাই নি অসমৰ বানপানীৰ সমস্যা 5 বছৰৰ ভিতৰত স্থায়ীভাৱে সমাধান কৰা হ'ব সেই পৰিকল্পনা প্ৰকল্পটো এতিয়া কি পৰ্যায়ত আছে কিমানখিনি আগবাঢ়িল এই প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতিয়ে চতুৰ্থ নম্বৰ প্ৰশ্ন 2019 চনৰ 5 এপ্ৰিল তাৰিখে মৰিগাঁও জিলাৰ আহতগুৰি মহজু পথাৰত আয়োজিত নিৰ্বাচনী সভাত শ্ৰী অমিত শ্বাহে কৈছিল যে ভাৰত বাংলাদেশ সীমান্ত এনেভাৱে সিল কৰা হ'ব যে চৰাই এটাইও আহি ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব কিন্তু তাৰ 5 বছৰৰ মূৰত 12 আগষ্ট 2024 তাৰিখে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই মানকাছাৰত উপস্থিত হৈ উন্মুক্ত সীমান্ত নিজ চকুৰে পৰ্যবেক্ষণ কৰি আহে চৰাই প্ৰৱেশ কৰিব নোৱাৰা কথা 2016 চনৰ নিৰ্বাচনৰ সময়তো শ্ৰী অমিত শ্বাহে অসমৰ কেইবাৰ ঠাইতো কৈছিল কিন্তু যোৱা বছৰ 2024 চনৰ 2 মে তাৰিখে নেটৱৰ্ক 18 টিভিৰ মুখ্য সম্পাদক শ্ৰী ৰাহুল যোশীক দিয়া এক সাক্ষাৎকাৰক অমিত শ্বাহে পুনৰ এই কথাটো দুখাৰে যে বিজেপি ক্ষমতালৈ আহিলে চৰাই এটা আহিব নোৱাৰাকৈ সীমান্ত সিল কৰা হ'ব প্ৰশ্ন হ'ল সীমান্ত সিল কৰাৰ প্ৰতিশ্ৰুতি কিয় পালন কৰা হোৱা নাই গৃহ মন্ত্ৰালয়ে বাৰে বাৰে কথা সলাইছে কিয় 5 নম্বৰ প্ৰশ্ন 1602.66 কোটি টকা খৰচ কৰি 50 সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীৰ 5 বছৰতকৈও অধিক সময়ৰ শ্ৰমৰ বিনিময়ত প্ৰস্তুত হোৱা তথা অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন জড়িত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ কাম কিয় সম্পূৰ্ণ হোৱাৰ পাছতো পেলাই থোৱা হ'ল কিয় ৰিজেকশ্যন স্লিপ ইস্যু কৰা নহ'ল কিয় পুনৰীক্ষণৰ ব্যৱস্থা কৰা নহ'ল কিয় চূড়ান্ত অধিসূচনা জাৰি কৰা নহ'ল এই প্ৰশ্নকেইটাৰ উত্তৰ শ্ৰী অমিত শ্বাহে দিবনে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক কেগে দায়িত্ববদ্ধ কৰাৰ সত্ত্বেও অসম চৰকাৰে তেওঁক অসম এৰি গুচি যাবলৈ সুযোগ দিলে আৰু তেওঁৰ স্বেচ্ছামূলক অৱসৰত অনুমোদন জনালে আনকি এনআৰচিৰ পৰৱৰ্তী সমন্বয়ক শ্ৰী হিতেশ দেৱ শৰ্মাই হাজেলাৰ বিৰুদ্ধে CIDত দাখিল কৰা গোচৰ আজিলৈকে পঞ্জীয়ন কৰা নহ'ল অসম চৰকাৰে কৰা উক্ত জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীক জবাবদিহি কৰিবনে 6 নম্বৰ প্ৰশ্ন 2016 আৰু 2019 চনৰ নিৰ্বাচনৰ পূৰ্বে
শ্ৰী অমিত শ্বাহে অসমৰ ৬টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল উক্ত প্ৰতিশ্ৰুতি কেতিয়া পালন কৰা হ'ব আৰু এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত উপস্থিত হোৱাৰ লগে লগেই অমিত শ্বাহলৈ ৬টাকৈ প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এতিয়া লক্ষণীয় হ'ব লুৰিণজ্যোতি গগৈৰ এই ৬টাকৈ প্ৰশ্নৰ উত্তৰ দিবনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু লগতে ছয়দা হামিদৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছয়দা হামিদৰ প্ৰতি ইমান মৰম দৰদ কিয় প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে ছয়দা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কেৱল মাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবেই ছয়দা হামিদক গ্ৰেপ্তাৰ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ নাম লৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড হিন্দু যুৱকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড মুছলমান যুৱকৰ নাম লৈ হিন্দু যুৱকৰ এই কাণ্ড ৰফি বুলি পৰিচয় দি ৰবি কুমাৰৰ কুকাণ্ড প্ৰথমে মুছলমান যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে পেলাই জালত তাৰ পাছত বিয়া পাতি ভিডিঅ' প্ৰস্তুত কৰি আৰম্ভ ব্লেকমেইলিং তিনিগৰাকীকৈ মুছলমান যুৱতী এতিয়ালৈ জালত পৰিছে ৰবি কুমাৰৰ ৩ নম্বৰ গৰাকীয়ে পোখৰলৈ আনিলে ভয়ংকৰ কাণ্ড ইতিমধ্যেই হায়দৰাবাদ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত হায়দৰাবাদৰ তেলেংগানাত হিন্দু যুৱকৰ দেশ কঁপাই যোৱা ভয়ংকৰ কাণ্ড মুছলমান যুৱকৰ নাম লৈ হিন্দু যুৱকৰ এইবাৰ ভয়ংকৰ কাণ্ড পোখৰলৈ আহিছে এটা ব্ৰেকিং নিউজ মেৰাপানীত নগাৰ বিৰুদ্ধে চলিব ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰা হৈছে নগাৰ বিৰুদ্ধে গোলাঘাটৰ মেৰাপানীত নগাৰ বিৰুদ্ধে চলিব ধাৰাবাহিক আন্দোলন নগাৰ নিৰ্দেশৰ পিছতেই দল সংগঠনৰ গৰ্জন নগাৰ বিৰুদ্ধে শুক্ৰবাৰৰ পৰা নগাৰ বিৰুদ্ধে অৰ্থাৎ আজিৰে পৰা নগাৰ বিৰুদ্ধে চলিব ধাৰাবাহিক আন্দোলন 11টাকৈ নগাবস্তিয়ে জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ পাছতেই ক্ষুব্ধ জাতীয় দল সংগঠন মেৰাপানীত নগাৰ বিৰুদ্ধে চলিব এই ধাৰাবাহিক আন্দোলন আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছ নেতাক ভয়ংকৰ আক্ৰমণ আৰু কংগ্ৰেছ নেতাক আক্ৰমণ কৰাৰ পিছতেই গৌৰৱ গগৈৰ ফেচবুকত পোষ্ট আজি কাছাৰ মহাবিদ্যালয়ত ভোট চোৰ চকী এৰক অভিযানৰ নেতৃত্ব দি থকা অৱস্থাত প্ৰাক্তন NSUI সাধাৰণ সম্পাদক চন্দন মজুমদাৰৰ ওপৰত ABVP কৰ্মীয়ে কৰা হিংসাত্মক আক্ৰমণৰ ঘটনাক মই কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ এই আক্ৰমণে পুনৰ এবাৰ ছাত্ৰ সমাজৰ উদাত্ত কণ্ঠ আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি থকা বিজেপি দলৰ ভয় আৰু শংকা প্ৰমাণ কৰিলে আমি চন্দনৰ লগতে আন যিকোনো ব্যক্তিৰ সৈতে দৃঢ়তাৰে সৈতে ঐক্যবদ্ধভাৱে আছো যিসকলে এনে হিংসা আৰু ভয় ভীতি দেখুওৱা অপশক্তিৰ বিৰুদ্ধে সদায়ে শিৰণত নকৰি দৃঢ়তাৰে যুঁজি আছো আৰু এইদৰে কংগ্ৰেছ নেতাক আক্ৰমণ কৰাৰ পিছতে সৰব হৈ পৰিছে গৌৰৱ গগৈ পৰৱৰ্তী খবৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ বসবাস কৰাৰ অধিকাৰ আছে কেৱল মুছলমানক লক্ষ্য কৰি যি কৰি আছে শীঘ্ৰেই বন্ধ হ'ব লাগে অন্যথা 1,40,00,000 মুছলমান ৰাজপথলৈ ওলাই আহিব উচ্ছেদ বন্ধ নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰিব মুছলিম ছাত্ৰ সন্থাই মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ দিবলৈছো এটা ভাল খবৰ জৰুৰী খবৰ গেছৰ সংযোগ থকা লাখ লাখ লোকে আজিয়ে পূৰণ কৰক প্ৰপত্ৰ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিত 700 টকাতেই পাব গেছ এটা ভাল খবৰ এই মুহূৰ্তত দিবলৈছো আপোনাৰ ৰন্ধন গেছৰ কানেকশ্যন আছে নেকি তেন্তে আপোনাৰ বাবে এই খবৰ আজিয়ে সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰপত্ৰ মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতেই লাভ কৰিব গেছ চিলিণ্ডাৰ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়েও পূৰণ কৰক এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই বিশেষ সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব আপুনি অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য পলম নকৰি আজিয়েই সংগ্ৰহ কৰক এই প্ৰপত্ৰ আপোনাৰ ৰন্ধন গেছৰ কানেকশ্যন আছে যদি তেন্তে আপোনাৰ বাবে এই জৰুৰী খবৰ
পৰৱৰ্তী খবৰ নগাঁৱত লাখ লাখ টকাৰ সামগ্ৰীৰে বৃহৎ চুৰি গেঙক গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল সাকিদ ৰমজান মুজাম্মিল হক সাব্বিৰ আলীক গ্ৰেপ্তাৰ নগাঁৱত লাখ লাখ টকাৰ সামগ্ৰীৰ সৈতে বৃহৎ চুৰি গেঙত গ্ৰেপ্তাৰ দুদৰ্শ চোৰ আব্দুল সাকিদ ৰমজান মুজাম্মিল হক সাব্বিৰ হালদাৰক গ্ৰেপ্তাৰ হৈবৰগাঁৱৰ হালাচাৰ হাৰ্ডৱেৰ নামৰ এখন দোকানৰ পৰা চুৰি কৰিছিল লাখ লাখ টকাৰ সামগ্ৰী 19 আগষ্টত সংঘটিত হৈছিল ভয়ংকৰ চুৰিকাণ্ড হৈবৰগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বৃহৎ চোৰৰ গেঙক ঢিঙৰ ডুমডুমিয়াৰ পৰা উদ্ধাৰ কৰে এই চুৰি সামগ্ৰীসমূহ গোলাপ হুছেইন নামৰ আন এটা চোৰৰ ঘৰত লুকাই ৰাখিছিল এই চুৰি সামগ্ৰী নগাঁৱত লাখ লাখ টকাৰ সামগ্ৰীৰে বৃহৎ চুৰি গেঙক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দুস্তানত হিন্দু থাকিব ইয়াৰ পৰা যদি যাব লাগে কেৱল বাংলাদেশী যাব চৰকাৰে আমচুৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'ব লাগে আমচুৱে অসমত হোৱা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে উজনি অসমৰ পাছত এইবাৰ নামনি অসমত উত্তাল প্ৰতিবাদ জমিয়ত উলেমা ই হিন্দ আৰু ছয়দা হামিদৰ বিৰুদ্ধে তীব্ৰ মন্তব্য হিন্দু সুৰক্ষা সেনা অসমৰ হিন্দু সুৰক্ষা সেনা অসমৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে নামনি অসমত হিন্দুস্তানত হিন্দু থাকিব ইয়াৰ পৰা যদি যাব লাগে তেন্তে কেৱল যাব বাংলাদেশী চৰকাৰে আমচুৰ বিৰুদ্ধে শীঘ্ৰেই উচিত ব্যৱস্থা ল'ব লাগে বুলি দাবী উত্থাপন কৰিছে হিন্দু সুৰক্ষা সেনা অসমে